গাইজ ওয়েলকাম টু জোনালী ব্লগ। আৰু আজি যেহেতু আপোনালোকক এটা মই সহজ পদ্ধতিৰে মানে মমো কেনেদৰে বনায় আৰু মই দেখুৱাই দি দিম একদম সহজ পদ্ধতিৰে দেই। ইয়াতে লাগিব পিঁয়াজ লাগিব, তাৰপিছত গাজৰ লাগিব, ধনিয়া পাত আৰু জলকীয়া আৰু বন্ধাকবি। এইখিনি মই আগতে কৰি লওঁ। তাৰপিছত চিকেন মমো নহয়, এইটো মই পূৰা ভেজ মমো বনাম আৰু কিমান সহজত বনাব পাৰি আপোনালোককো দেখুৱাই আছোঁ। এতিয়া মই এইখিনি মানে কাটাৰত কাটি ল'ব লাগিব। এতিয়া মিক্সিত যিহেতু মই গোটেইখিনি মানে পিচি ল'ম আৰু ধনিয়াখিনি মানে কেতিয়াও মানে কাটিব কৰিব নালাগে, মিক্সিত দিব নালাগে। বাকীখিনি মই মিক্সিত দি দিলোঁ কেনেকুৱাকৈ কৰি আছোঁ আপোনালোকক দেখাই। মানে গোটেইখিনি যে দেখাই দি দিছিলোঁ, মানে গাজৰ গোটেইখিনি যে যিখিনি দেখাই দি দিছিলোঁ সেইখিনি গোটেই মানে কৰিলোঁ, কাটি দি দিলোঁ মিক্সাৰত। মানে গাজৰখিনিও মাৰি দি দিছোঁ, তাৰপিছত বাকীখিনি কাটি দি দিলোঁ। এতিয়া মানে 5 মিনিটমান নিমখ দি থৈ দিম আৰু এনেদৰে বাকি লৈছোঁ। আৰু যেতিয়া মানে নিমখৰ পানীটো ওলাব নহয় তেতিয়া মানে কৰিম আৰু আটি দি দিম। কি কৰোঁ আপোনালোকক দেখাই আছোঁ। একদম মানে মমো খাব গ'লে মানে অলপ কষ্টও কৰিব লাগিব দিয়কচোন, ইমান সহজতো নহয়। পূৰা অকণমান পানীটো ওলাই যোৱাকৈ নিমখ দি দিম, কাৰণ যিহেতু নিমখটো হৈ গ'ল। তাৰপিছত আমাৰ হাতৰ কাম আৰু হাতে দিয়ে কৰোঁ, ক'ত আৰু চামুচেদি ভিডিঅ'ৰ কাৰণে কৰি থাকিবি, আমিয়ে খাম যিহেতু একো নাই। আৰু এনেকৈ মই 5 মিনিটমান থৈ দিম। এতিয়া মানে এইখিনি মানে আটিব বাকী আছে। এতিয়া হৈ গৈছে, 5 মিনিট ৰখা হৈ গৈছে। তাৰপিছত এতিয়া মই এয়া মানে ময়দা নাছিলে, আটাৰ পৰাও ধুনীয়া হৈ যায়। এয়া আটা আৰু এইফালে এই চাটনিটোৰ কাৰণে এইখিনি মানে দি আছোঁ। আৰু এইফালে দি দিম জলকীয়া, কাৰণ মই যিহেতু জলকীয়া বেছি খাওঁ, আমাৰ গোটেইকেইটাই খায় জলকীয়া বেছি। আৰু ইয়াৰ লগত মানে নহৰুও লাগিব। দেখুৱাই আছোঁ। যিহেতু কাপোৰেৰেও আটিব পাৰি, কিন্তু কাপোৰেৰে ভাল নালাগে। আমি যিহেতু সদায় মানে হাতখন সচৰাচৰ চলাইয়ে থাকোঁ, সেইকাৰণে মানে এনেদৰে অলপ আটি আটি ল'ব লাগে। এনেকৈ মানে আটি আটি লৈ ল'ম। এতিয়া মোৰ পূৰা আটা হৈ গ'ল। তাৰপিছত এইখিনি মানে পূৰা উতলি আছে, উতলিব দি দিছোঁ। তাৰপিছত এতিয়া কি কৰিম জানানে গাইজ, দেখিবলৈ পাইছেনে? এতিয়া লাষ্ট টাইমত মানে ধনিয়া কাটি দি দিম আৰু জলকীয়া, কেঁচা জলকীয়াও মানে কাটি দি দিম। আৰু চাটনিটোৰ কাৰণে যিহেতু জলকীয়া দিয়া গৈছে, আৰু ইয়াতে মানে কেইটামান কাটি দি দিম। জলকীয়াৰে খেলা কৰিম আৰু বাকী জানাইতো মই আৰু জলকীয়া খাই পেলাই বেছি ভাল পাওঁ। তাৰপিছত গাইজ কি হ'ল জানানে, চাটনিখিনি মানে এতিয়া অকণমান ঠাণ্ডা পানীটো ৰাখিব লাগিব। এইগিলা ফেচিলিটি আছে গাইজ, মানে ইমান সহজেও মমো খাব নাপাৰ। এইগিলা কৰি উঠাৰ পিছতহে মমো খাব পাবি, কঁকালৰে বিষ উঠিল। ভিডিঅ'ত কৈছোঁহে একদম সোনকালে খাব পাবি, ইমান সোনকালেও নাপাৰ। এইবিলাক কষ্ট কৰাৰ পিছতহে সচৰাচৰ কি বা হয় নাজানো গাইজ। একদম ঠাণ্ডা পানীত থৈ আকৌ এইগিলা জিয়াত কৰিব লাগিব। এইগিলাই আৰু গাইজ প্ৰথমে একদম পূৰা মাষ্টাৰ চেফ হ'ব গৈছিলোঁ। মানে হাতখন দেখি পেলাই চাইচোন, বুঢ়াও হ'লোঁ গাইজ, হাতখন দেখা পায়ো বেয়া লাগছে। এতিয়াহে ভিডিঅ' এডিটিং কৰাওঁতে দেখা পাইছোঁ। কি কৰিবি, উপায় নাই গাইজ, এনেকৈ থলকি মলকি থাকিব লাগিব আৰু। তাৰপিছত আহি গ'ল আমাৰ কাৰিকৰ। এই কাৰিকৰে কৈছে মোৰ বোলে হোৱা নাই। আমাৰ কাৰিকৰে চালা, কাৰিকৰৰ চেফটো আৰু বেয়া হ'ল চাইচোন। কাৰিকৰ কি উস্তাদ কাৰিকৰ আহিল, গোটাই একেবাৰে জোকাৰি ল'ব লাগে মমো। তাৰপিছত আৰু মোক দেখাই গাইজ এইটো চাটনিটো পূৰা মিক্সাৰত মানে মাৰি দিলোঁ, হৈ গ'ল। তাৰপিছত এইখিনি মানে ফাৰ্ষ্ট টাইম ইটো দেই, ফাৰ্ষ্ট টাইম ইটো বনালোঁ। তাৰপিছত আৰু বাকীখিনি কেনেকুৱা হৈছে জনাব। আৰু এতিয়া মানে কি কৰিব লাগে আৰু দেখাই আছোঁ, আৰু বাকী আছে। আৰু এটা দৰে ইয়াতে এনেকৈ দি ল'বা। বাকীটো ইয়াৰে প্ৰচেছখিনি গোটেইখিনি দেখালোৱে। তাত আৰু অকল মানে ধনিয়া এড কৰিছোঁ। এনেদৰে
কাৰণ ঘৰত খোৱা হিচাপে মানে বেয়া হ'লেও কথা নাই আৰু এইখিনি। আৰু এতিয়া মই ইয়াতে পানী দি লওঁ। এইটো মানে আমাৰ মানে ভাষাত কি কয় জানানে? এইটো মানে আমাৰ হেৰিত পুন্নি বুলি কয়। এই পুন্নি এইটো মানে বৰা চাউল লুহাই আনিব পাৰি আৰু এনেকৈ পানী দি ল'লোঁ। তাৰপিছত লাইটাৰ মাৰি দিলোঁ আৰু ইয়াৰে জালনাখন লৈ আহোঁ। এই ঢাকনিখন দেখিছেনে? এই ঢাকনিখন ইয়াতে মাৰি দিলোঁ। এতিয়া গৰম হ'লে দি দিম। এতিয়া যিহেতু গোটেইকেইটা হৈ গ'ল, এতিয়া মানে দি লওঁ এটা এটাকৈ। এই গাইজ কেনেকুৱা লাগিছে ক'ব। ইমান টেলেণ্ট জানানে? মানে টেলেণ্টটোৰ সীমা নোহোৱা হৈ গৈছে। পিছত নুঠিলিহে বোলে চামাৰা এখন উঠি আহিছে, তাৰপিছতহে কম। এতিয়া বৰ্তমান যিহেতু পূৰা হৈ গ'ল আৰু আপোনালোককো দেখাই দিওঁ। এয়া দেখিবলৈ পাইছেনে কিমান ধুনীয়া হৈছে? পুৰি মাল্লা ইমান ধুনীয়া হৈছে নহয়। ইমান টেলেণ্ট আছে গাইজ। আৰু কাৰোবাক যদি মানে মোৰ নিচিনা কাৰিকৰ লাগে তেতিয়াহ'লে মানে কণ্টেক্ট কৰিব পাৰে। নেক্সট গাইজ, পুৰা নেক্সট গাইজ। বহুত একেবাৰে কঁকালৰ বিষ উঠাৰ পিছতহে মানে এনেও খাব নাপাৰোঁ। মানে যে এনেকৈ দেখালোঁ এনেকৈ লৈ আহিলোঁ সেইটোও নহয়। মানে ইয়াতে মানে বহুত কঁকালৰ বিষ উঠি গ'ল গাইজ। আৰু এতিয়া এই চাটনিটোৰ লগত খাম। চাটনিটো অকণমান লৈ লওঁ ইয়াতে, এনেকৈ লওঁ। আৰু চুনুমা ইয়াতে বহা। আৰু এতিয়া আমি খাই লওঁ। কেমেৰামেন পিছত খালীও হৈ যাব নেকি? ইমান টেষ্টি। সঁচা কথা। মানুহ ঘৰত অকল যে ময়দা দিয়ে খাব পাৰি সেইটো কথা নহয়। আটাৰ দৰে ইমান ধুনীয়া হৈছে নহয়। একদম চাইচোন, ময়দা নহ'ল কি হ'ল? ভাল লাগে না? বহুত টেষ্টি হৈছে। বহুত টেষ্টি হৈছে। এনেকৈ আপোনালোকেও বনাই খাব। গাইজ সঁচা কথা, খাই এইবোৰ চোফাৰ পৰা বিচনা আহি পালোঁ আৰু গলত এনেকৈ ধৰছি। ধৰলিও খাই ভাল লাগছে। সেইখিনি ঘাম ওলাই গৈছে দেখিছেনে? পূৰা ঘাম ওলাই গৈছে। কাৰণ এইটো আৰু ভিডিঅ'টো আজি কেনেকুৱা লাগিল ক'ব বাৰু কমেণ্ট কৰি পেলাই। আৰু মানে ইনচাল্ট নকৰিব যাতে ময়দা নাই আটা দিয়ে বনাই বুলি খাইছোঁ বুলি, কিন্তু আটা দিও ধুনীয়াকৈ হয়। বনাব পাৰিলে মানে টেলেণ্ট থাকিলে চবখনে সফল হয়। গতিকে আপোনালোকে বনাই খাব এবাৰ।